আপুনিও জীৱনসংগী থকাৰ উপৰিও অবৈধ বৈবাহিক সম্পৰ্ক স্থাপন কৰিবনে? নিশ্চয় আপুনি আচৰিত হৈছে। এনেকুৱা প্ৰশ্ন কিয় কৰিছোঁ? কাৰণ ভাৰতীয় বিয়াৰ দৰে ইমান পবিত্ৰ নিয়মেৰে বান্ধোন হোৱাৰ পাছত দুজন লোকেই নহয়, দুখন পৰিয়ালো মিলি এক হয়। কিন্তু ইয়াৰ পাছতো ভাৰতবৰ্ষৰ অবৈধ সম্পৰ্কৰ গ্ৰাফডাল ওপৰলৈহে গতি কৰিছে। ভাৰতৰে এটা ডেটিং এপ গ্লিডেনৰ দ্বাৰা 2020ত কৰা এটা ছাৰ্ভেৰ মতে দেশৰ 55% বিবাহিত লোকে নিজৰ জীৱনসংগীৰ লগত চিট কৰিছে। ইয়াৰ উপৰিও যদি আমি NCRB ৰিপৰ্টৰ মতে চাওঁ, মেট্ৰ' চিটিত হোৱা টোটেল মাৰ্ডাৰ কেছৰ ভিতৰত 3ভাগৰ এভাগেই লভ এফেয়াৰ্ছৰ লগত লিংক আছে। আপুনিয়ে চাওক, যদি আমি এই কেইদিনত পোহৰলৈ অহা ঘটনাবোৰ চাওঁ, মেঘালয় কেছত পত্নীয়ে লভাৰৰ লগত মিলি স্বামীক ফুৰিবলৈ যোৱা চলেৰে মাৰ্ডাৰ কৰে। মধ্যপ্ৰদেশৰ এজন স্বামীয়ে প্ৰেমিকাৰ লগত মিলি নিজৰ প্ৰেগনেণ্ট পত্নীকে মাৰি পেলায়। আৰু তেলেংগানাত এগৰাকী মাকে নিজৰ 12 বছৰীয়া সন্তানক অকল এই কাৰণে মাৰি পেলালে কাৰণ সন্তানে মাকক লভাৰৰ সৈতে ধৰা পেলাইছিল। এনেকুৱা ঘটনা এতিয়া দেশত সঘনাই হোৱা দেখা গৈছে। আগতে ভাৰতীয় আইন সেকশন 497 IPCৰ অধীনত স্বামী স্ত্ৰীৰ বাহিৰে আন কোনোবা সম্পৰ্কত থাকিলে বা কোনো বিবাহিত মহিলাই অন্য পুৰুষৰ সৈতে সম্পৰ্ক থাকিলে সেই পুৰুষজনক অপৰাধী বুলি গণ্য কৰা হৈছিল। কিন্তু 2018 চনত সুপ্ৰিম কোৰ্টে এই আইন বাতিল কৰে। এইটো অপৰাধ নহয়, ব্যক্তিগত বিষয় হিচাপে ৰাখে, কিন্তু ই ডিভোৰ্চৰ কাৰণ হ'ব পাৰে।